আজি আমাৰ কেবিনেটত অসম পুলিচৰ যেটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112 এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিও এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভ্যান থাকিব পুলিচ ভ্যানত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভ্যানখন থাকিব 112ৰ এটা কল সেন্টাৰ থাকিব যিটো কল সেন্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমিত যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যেটো ডেস্ক বোৰ্ড থাকিব তাত জিআইএস সিগনেলৰ পৰা উলিয়াই লব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পানবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে আপুনি পানবজাৰৰ কাষত আছে আপুনি ফাঁসী বজাৰত আছে তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক তাৰ মানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব 200টা মোবাইল পুলিচ ষ্টেচন য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকচন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব 200খন গাড়ী কেইবাটাও শিফটত হ'ব 200খন গাড়ী লাগিব আমাক সফটওয়্যাৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী লৰা ছোৱালী লাগিব এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিল আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব যদি মেডিকেল এজেন্সি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব যদি ফায়াৰ ইমাৰ্জেন্সি হয় 112ই ফায়াৰক জনাই দিব তাৰ মানে এইটো হোম পুলিচ ফায়াৰ ব্ৰিগেড স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব তাৰ মানে তেওঁ ভুক্তভোগীজনে তিনিটা ফোন কৰিব নালাগে ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে এম্বুলেন্সত ফোন কৰিব নালাগে 112ত ফোন কৰিলে গোটেইখিনি কাম একেলগে হ'ব কিন্তু 108 মুকলি থাকিব এটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি এটো নহয় 108 থাকিব কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জায়গাত দুৰ্ঘটনা হৈছে আপোনালোকে এম্বুলেন্স পঠাওক সো হেলথ ডিজাস্টাৰ ৰেসপন্স ইন্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এটো 24/7 থাকিব ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে ঘটনা হৈছে ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24/7 ই এক্টিভ হৈ থাকিব যেনেকৈ এম্বুলেন্স এক্টিভ হৈ থাকে এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব এটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে ইয়াৰ লগত গাড়ী দামটো নাই গাড়ী আমি ইতিমধ্যে কিনি লৈছো